সদায় এনেকুৱা ধুনীয়া ৰিলছ গুৱাহাটীতে ফুল আছে বুলি গুৱাহাটীৰ পৰাই আমি বনাওঁ, কিন্তু ইয়াতো মই ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে চাওক মানি প্লেণ্ট গোটেইখিনি আহি একদম আমাৰ বুদ্ধভগৱানৰ লগতে জংঘলত ফুলত ফুলি থকাৰ দৰে সজাইছোঁ। আৰু এইখিনি কিন্তু একো কি বুলি কয় ডুপ্লিকেট ফুল নহয়। কিছুমানে ভাবে প্লাষ্টিক ফুল আনি সজাইছে, কিয়নো আজিকালি প্লাষ্টিকো সমানেই অৰিজিনেলৰ দৰে দেখাকৈ মেনুফেকচাৰ কৰা বা বনাইছে, কিন্তু এইটো একেবাৰে নহয়, গোটেইখিনি অৰিজিনেল আৰু বহুত বেছি থোপাকৈ ফুলিছে, ভালো লাগিছে। ঘৰৰ পৰা আনিলোঁ আৰু ইয়াত যি আগতে থৈ গৈছিলোঁ সেইখিনি আচলতে শুকাই মৰহি গৈছিলে। তাৰপিছত আজি আকৌ আনিলোঁ, সজালোঁ ধুনীয়াকৈ। আচলতে এইটো মোৰ মনৰ, কিছুমানে কয় আপোনাৰ বহুত চখ আছে ন ফুলত, চখ নহয় আচলতে ইচ্ছা, মনৰ যিটো ভাল লগা, প্ৰকৃতিৰ লগত সদায় জড়িত হৈ থাকিবলৈ মন যায়, কিন্তু ক'তনো সুবিধা পাওঁ। তাকে ভাবিলোঁ দোকানৰ ভিতৰতে জংঘলো কৰোঁ, কাপোৰো বেচোঁ, গোটেইখিনি একেলগে বুলি ভাবিয়ে এনেকুৱা চেষ্টা এটা কৰি চাইছোঁ। ৰাতিপুৱাকৈ আকৌ এবাৰ গুড মৰ্ণিং।